গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মোৰ ইমান ভাল নহয়। মোৰ আজি এসপ্তাহ ধৰি টাইফইড জ্বৰ আৰু নিউমনিয়া আৰু ডায়েৰিয়া একেলগে গোটেইখিনি হৈ গ'ল ৰ'বা। ভাল পোৱা নাই এতিয়া, ডক্তৰৰ ট্ৰিটমেণ্ট কৰি আছোঁ বাৰু। সেইকাৰণে আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই, বহুত দিন হৈ গ'ল। এতিয়া শুই আছোঁ, অলপ পিছতে চেলাইন দিব আৰু ইনজেকশ্যন দিছে, দৰৱ দিছে, খাই আছোঁ। তাকে ভাবিছোঁ আপোনালোকৰ মাজত যিহেতু মোৰ বেমাৰ হৈ আছে, কথাটো শ্বেয়াৰ কৰোঁ, সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ। যেতিয়া আপোনালোকে দুআ আশীৰ্বাদ কৰিব, সকলোৱে যাতে মই সোনকালে সুস্থ হৈ উঠোঁ, তাৰ কাৰণে তেতিয়া আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' লৈ আহিব পাৰিম। আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি হ'ল 20 ডিচেম্বৰ। এতিয়া বাজিছে সময় ৰাতিপুৱা 5টা বজাত মই ব্লগটো আৰম্ভ কৰিছোঁ। শুই উঠিলোঁ, উঠি মুখা ধুলোঁ, এতিয়া দোকানলৈ আহিছোঁ। দোকানৰ ভাইটিৰ যিহেতু দোকান আছে, দোকানখন খুলিবলৈ আহিছোঁ। আমাৰ খুলিলে বাৰু বস্তুটো মই অকণ ধুনীয়াকৈ সজাই দিছোঁ আৰু ৰাতিপুৱা সজাই ভাইটি অহাই ঘৰতে আছোঁ। ভাইটিকে অলপ হেল্প কৰি দিওঁ আৰু আছোঁ যেতিয়া। বিস্কুটখিনি প্ৰথমে উলিয়াই দিলোঁ এনেকৈ বাহিৰত, দেখিছে। আৰু আজিৰ দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক অলপকৈ ভিডিঅ' কৰি দেখাই থাকিম আৰু। মানে জোতাবোৰ উলিয়াই দিলে, যিহেতু এতিয়া ঠাণ্ডা ছিজন ন। আৰু এইফালে চেণ্ডেলবোৰ ধুনীয়াকৈ সজাই দিছে, দেখিছে। কেনেকুৱা লাগিছে আপোনালোকৰ জোতা কালেকশ্যন মোক কমেণ্ট কৰি জনাব দেই। এইফালে হ'ল জেন্টছৰ আৰু এইফালে হ'ল লেডিজ। আহি গ'ল আৰু এতিয়া মামীহঁত, জেঠাই, মাহী চাহ দিছোঁ খাব কাৰণে। কিহত দিবলৈ তৰকাৰী এয়া অলপ দিওঁ নেকি? হ'ল বন্ধাকবি ভাজি, মটৰ দি পেলাই। এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ পুনৰ নতুন এটা ভিডিঅ' লৈ ৰাতি সোনকালে লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আজিলৈ আহোঁ, বাই বাই। সকলো সুস্থ থাকক, ভালে থাকক। মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ।